जिंदाबाद 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 रिजवान करीम सरकार जिंदाबाद 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 প্ৰথমতে মই সমূহ আমচুৰ যিসকল প্ৰতিনিধিবৰ্গ আমাৰ 21-22-23 কেন্দ্ৰীয় তেজপুৰ অধিৱেশনত অংশগ্ৰহণ কৰিলে আৰু মোক সৰ্বসন্মতিক্ৰমে আমাৰ প্ৰাক্তন আমচুৰ সন্মানীয় বিষয়ববীয়া বৰ্তমানৰ প্ৰতিনিধিবৰ্গ অসমবাসী ৰাইজৰ আশীৰ্বাদত মোক পুনৰবাৰ আমচুৰ তৃতীয়বাৰৰ কাৰণে সভাপতি পদত অধিষ্ঠিত কৰিলে। তাৰ বাবে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ আৰু সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। এটা আশা লৈ এটা মন লৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নত যোগদান কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই অসমৰ সংখ্যালঘু ৰাইজৰ হকে যিমানখিনি সম্ভৱ আমি মানে নিষ্ঠা সহকাৰে সততাৰে আমি কাম কৰি আহিছিলোঁ আৰু এইবাৰো আমাক ৰাইজে খুব আশা লৈ আচলতে আমাক এই দায়িত্ব অৰ্পণ কৰিছে। মোক সভাপতিক কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক মিন্নাদুল ইছলাম কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। আমি আশাবাদী যে ৰাইজে যি আশা লৈ যি মন লৈ সংখ্যালঘু ৰাইজৰ যিখিনি সমস্যা আছে, আৰ্থ সামাজিক শৈক্ষিক ৰাজনৈতিক যিখিনি সমস্যা আছে, এই সমস্যাখিনি আমি সবলভাৱেতো মাতি আহিছোঁ আৰু অধিক সবলভাৱে মাতি সংখ্যালঘুসকলৰ অধিকাৰ কেনেকৈ কাঢ়ি আনিব পৰা যায়, কেনেকৈ সংখ্যালঘুৰ মৌলিক অধিকাৰখিনি যাতে খৰ্ব কোনেও কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব পৰা যায়, তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ বদ্ধপৰিকৰ। আৰু নতুন সমিতিখনে বিশেষকৈ আমি দেখিছোঁ অসমৰ বৰ্তমানৰ চৰকাৰখনে অসমৰ সংখ্যালঘুসকলক যিধৰণে টাৰ্গেট কৰিছে, যিধৰণে সংখ্যালঘুসকলক মানে নিৰ্যাতিত কৰি আছে, কেতিয়াবা বলডোজাৰ নীতি লৈ মানে ভূমিহীন মানুহক বলডোজাৰেৰে তেওঁলোকে ভূমিহীন কৰিছে, উচ্ছেদ কৰিছে, কেতিয়াবা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, কেতিয়াবা শিক্ষাৰ ওপৰত আক্ৰমণ কৰিছে, কেতিয়াবা আমাৰ সংখ্যালঘু জনগণক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছে, কেতিয়াবা ডি ভোটাৰৰ নামত অত্যাচাৰ আৰম্ভ কৰিছে, আজি NRCৰ নামত ভেকভাৱনা আৰম্ভ কৰিছে। গতিকে এই সামগ্ৰিক যিখিনি সমস্যা আছে এই সমস্যাখিনি চৰকাৰৰ লগত আমি কেনেকৈ মোকাবিলা কৰিম, গতিকে এই মোকাবিলা কৰিবৰ কাৰণে আমি এটা নতুন পন্থা নতুন পদ্ধতিৰে আমি আগবাঢ়িম আৰু চৰকাৰে যিখিনি অন্যায় আৰু অত্যাচাৰ কৰি আছে এইখিনি আমি সবলভাৱে আমি ৰাজপথত হওক, আইনগতভাৱে আইনৰ জৰিয়তে হওক বা বৈধিকভাৱে হওক এইখিনি সমাধান কৰাৰ চেষ্টা কৰিম। এটা কথা মই চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছোঁ যে সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আছে সেইখিনি অত্যাচাৰ বন্ধ কৰিবই লাগিব, অন্যথা পৰিৱেশ আমি যিকোনো মূল্যৰ বিনিময়ত আমি এই অন্যায় অত্যাচাৰৰ প্ৰতিৰোধ কৰি আমি আগবাঢ়ি যাম আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি অসম চৰকাৰ দায়ী হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰক, হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰক, সকলো অসমীয়া জাতিক লৈ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোক আছে, সকলোকে একেলগে লগত লৈ অসমখন আগুৱাই যোৱাৰ কাৰণে পৰিকল্পনা ৰচনা কৰক। কিন্তু তেওঁ যদি এনেকুৱা ধৰণৰ ঘৃণাৰ ৰাজনীতি কৰে, তেওঁ যদি এনেকুৱা হিন্দু মুছলমানৰ ৰাজনীতি কৰে, এটা মানি নলওঁ। আমি এইখন অসমত সমন্বয়েৰে জীয়াই থাকিব বিচাৰোঁ, সকলোৰে সমন্বয়ন সমমৰ্যাদাৰ সমবিকাশ হোৱাকৈ আমি আগবাঢ়ি যাব বিচাৰোঁ। তেনে ক্ষেত্ৰত যদি 33% সংখ্যালঘুক বাদ দি যদি অসমখনৰ উন্নয়নৰ কথা হিমন্ত বিশ্ব শৰ্মা ভাবিছে, এইটো তেওঁ অলিক কল্পনা কৰি আছে। তেওঁ মানে কেতিয়াও এইটো তেওঁৰ ধাৰণা কেতিয়াও সফল নহ'ব। গতিকে 5খন ৰাজ্যৰ ভিতৰত অসম কেতিয়াও আগুৱাই নাযাব। গতিকে সেইকাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ চকীখন স্থায়ী চকী নহয়। গতিকে মানুহে ৰাইজে আপোনাক মেণ্ডেট দিছে, ৰাইজে আপোনাক ৰাইজৰ কাম কৰিব দিছে, আপোনাক ঘৃণা বিয়পাব দিয়া নাই, হিংসা বিয়পাব দিয়া নাই, দুখীয়াৰ ওপৰত অত্যাচাৰ কৰিবৰ কাৰণে আপোনাক গাদীত বহোৱা নাই। গতিকে এইখিনি অন্যায় অত্যাচাৰ ভোগ কৰক, নহ'লে তেওঁলোকৰ চৰকাৰক পাপে চুব আৰু ইয়াৰ বাবে আমি যি পৰ্যায়ৰ আন্দোলন কৰিব লাগে সকলো পৰ্যায়ৰ আন্দোলন কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলিজুলি অসমখনৰ শৈক্ষিক ৰাজনীতি, শিক্ষাৰ ৰাজনীতি কৰোঁ, উন্নয়নৰ ৰাজনীতি কৰোঁ, সমন্বয়ৰ ৰাজনীতি কৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাৰ ৰাজনীতিক প্ৰতিহত কৰি আমি সকলোৱে আগবাঢ়ি গৈ অসমখন আগুৱাই লৈ যাওঁ। ৰকিবুল হুছেইনে ৰাজহুৱা সভাত বুলি নহয়, অসমৰ নিৰ্যাতিত নিপীড়িত সংখ্যালঘু জনগণৰ কাৰণে আমচুৱে কাম কৰি আছে। আমচুৱে সদায় য'তেই আজি সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু হওক বা আন কোনো জনগোষ্ঠীৰ মানুহ হওক য'তেই বিপদত পৰিছে তাতেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পতাকা উৰুৱাই তাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। তাৰ কাৰণে আমি মাতিছোঁ। এতিয়া চাওক, সাংসদগৰাকী নিশ্চিতভাৱে গম পায়, সাংসদগৰাকী বুলি অসমৰ প্ৰতিটো ৰাজনৈতিক ব্যক্তিয়ে গম পায় যে অসমৰ সংখ্যালঘু সমাজৰ কাৰণে কোনে কাম কৰি আছে, অসমৰ সংখ্যালঘু সমাজৰ কাৰণে আইনগত যুঁজ কোনে সুপ্ৰিম কোৰ্টত চলাই আছে, হাইকোৰ্টত চলাই আছে, অসমৰ সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কাৰণে ৰাজপথত কোনে আন্দোলন কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে মাদ্ৰাছাৰ ওপৰত সংখ্যালঘু ৰাইজৰ কলিজাৰ ওপৰত আক্ৰমণ কৰিছে তাৰ প্ৰতিবাদ কোনে কৰিছে, আজি যিধৰণে অমানৱীয়ভাৱে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে যিধৰণে উচ্ছেদ অভিযান চলাই আছে, কেৱল তেওঁৰ ৰাজনৈতিক গাদী সুৰক্ষিত কৰিবৰ কাৰণে, তাৰ কাৰণে ৰাজপথত বুকু পাতি আন্দোলন কোনে কৰিছে, এই কথাটো অসমৰ ৰাজনৈতিক অৰাজনৈতিক বুদ্ধিজীৱী সকলোৱে গম পায়, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কৰি আছে। গতিকে তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমি কাম কৰি আছোঁ, আমাৰ কাম কৰাখিনিক যদি ৰাইজে প্ৰশংসা কৰিছে, ৰাইজে ভাল পাইছে, ৰাজনৈতিক নেতাই ভাল পাইছে, আমি ভাল পাইছোঁ যে অন্ততঃ আমি ৰাইজৰ কিবা এটা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু কিবা এটা কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে এইখিনি কথা বৰ্তাই আমাক আৰু অধিক উৎসাহিত কৰিব আৰু অধিক শক্তি আমাক
প্ৰেৰণ কৰিব যে ৰাইজে আমাক লক্ষ্য কৰি আছে, বহু ৰাজনৈতিক নেতাই আমাক লক্ষ্য কৰি আছে যে আমাৰ কাম কাজবিলাক, গতিকে এই কাম কাজবিলাক এতিয়া আমি সঠিক আৰু শুদ্ধভাৱে আৰু অধিক শক্তিশালীভাৱে অসমৰ ভূমিত সংখ্যালঘু ৰাইজৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমছুৱে কেনেকৈ কাম কৰিব তাৰ কাৰণে আমছুৱে পদ্ধতি অৱলম্বন কৰিব। গতিকে এই ক্ষেত্ৰত মই কৈছোঁ যোনে আমাক সমালোচনাও কৰক, আমি বিচাৰিছোঁ গঠনমূলক সমালোচনাও কৰক, গঠনমূলক সমালোচনা আমাৰ কাম্য। লগতে আমি যিখিনি কাম কৰিছোঁ এইখিনিৰ কাৰণেও যদি আমাক উৎসাহিত কৰে তেনেহ'লে নিশ্চিতভাৱে আৰু অধিক শক্তিশালীভাৱে আমছুৰ প্ৰতিটো আন্দোলন প্ৰতিটো কাৰ্যসূচী আৰু অধিকভাৱে সফল হ'ব।